এভৰিৱান নমস্কাৰ মই সবিতাই আপোনালোকক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সকলোকে মই শিক্ষক দিৱসৰ শুভেচ্ছা জনালো আজি এটা স্পেশাল ভিডিঅ' হ'ব এইটো মোৰ স্পেশাল আজি যেহেতু 5 ছেপ্টেম্বৰ তো সেইটো কাৰণে আজি স্পেশাল ডে শিক্ষক দিৱসৰ কাৰণে তো আপোনালোকক দেখুৱাই দিম আজি স্পেশাল মোৰ কি হ'ব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি দেখিব আৰু এয়া মই ৰেডি হৈছোঁ গোটেইখিনি যাবলৈ ওলাইছোঁ আজি মানে একচুৱেলি কি হ'ব এইটো আপোনালোকক এতিয়াই নজনাওঁ শেষলৈকে চাই থাকিব বলক তেন্তে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই এয়া ওলাই মেলি ৰেডি চিকুৰ হুলস্থুল লাগিছে এতিয়া চিকু যাব দেউতাক আৰু পুতেক নাই তাক চুচু কৰাব লৈ গৈছে চিকুক সেইকাৰণে ৰখি আছোঁ এতিয়া এই জালুকবাৰী ব্ৰিজ পাৰ হৈ পেলাই এতিয়া গৈ থাকোঁ আহি পেলাই এতিয়া আমি ঘৰত ছাগলী গৰু এতিয়া ঘৰত সোমাই ভাত সাজ খালোঁ আৰু ৰেডি হৈছোঁ যাবলৈ আপুনি আজি টিচাৰ্ছ ডে'ৰ কাৰণে ওলালোঁ আৰু যাব যিহেতু স্পেচিয়েল ডে বুলি কৈছিলোঁ আপোনাক এই লোকেশ্যনলৈ গৈ আছোঁ আৰু চাই থাকিব আপোনালোকে আৰু এইফালে আছে মোৰ খুৰীমা মানে মোৰ এইজনী খুৰীমা এয়া খুৰীমা হৈছে মোৰ আমাৰ মানে জইণ্ট ফেমিলি হয় তো একেখন চোতালতে আমি গোটেইবোৰে থাকোঁ মোৰ খুৰীমা আৰু মোৰ ভাইটি এজন আৰু ভণ্টি মোৰ হাজবেণ্ডৰ হয় আৰু মোৰ হাজবেণ্ডৰ ফালৰ পৰা হয় এয়া ভাইটি আহিল মই গৈ আছোঁ এফালে মাছ চাই আছে আৰু ৰখি আছে গামোচাতে অখণ্ড নন্দলাকাৰং ব্যক্তং সৰাসুৰম তৎপদন্তে ৰাস্তাগুলো কাৰণ মই এদিনেদি মোৰ জীৱন ইয়াৰ পিছত আছে ৰমেন ৰাজবংশী তেখেত এনাল সংবাদ জীৱন বিকাশ পতা গতিকে তেখেতৰ কাৰণে মই এটা হাত চাপত বিচাৰিছোঁ ইয়াৰ পিছত আছে এজন ব্যক্তিক আমাৰ মাজলৈ মাতি আনিছোঁ আৰু তেখেতক যুৱ সংঘৰ তৰফৰ পৰা নতুন দেহৰ মোজা হৈ আমি এনাল জীৱন সংবাদ জীৱন বিকাশ পতা আমি তেখেতক প্ৰদান কৰিবলৈ সিদ্ধান্ত কৰিছোঁ গতিকে আমি তেখেতক মঞ্চলৈ মাতিছোঁ আমি আমাৰ সকলোখিনি কৰ্মশালা হৈ গ'ল এতিয়া আমি যাওঁ ঘৰলৈ যাওঁ ঘৰ মানে গুৱাহাটীত নাযাওঁ আজি মই নলবাৰীতে থাকিম আমি যাম উভতি আপোনাৰ মানডেলৈ যাম তো এতিয়া আজিলৈ আহোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু আজি যিটো মই ভিডিঅ' বনালোঁ 5 ছেপ্টেম্বৰৰ ভিডিঅ' হয় আৰু মই এইটো এডিটিং কৰোঁতে অকণমান টাইম লাগে কাৰণে আৰু এইফালে আহিও পাইছোঁ যিহেতু ভাগৰ লাগে এয়া দেখুৱাই আছে কি পালে অঁ এন্ধাৰ হৈছে বাৰু
তো সেইকাৰণে মই এডিটিং কৰি পেলাই এডিটিং মানে কি কিছুমান অলপ ইমান ভিডিঅ'টো গোটেইখিনি দিব গ'লেতো বহুত লম্বা হৈ যায় তো সেইকাৰণে মই ভিডিঅ'টো কালিহে দিম তো আপোনালোকে কাইলৈ ভিডিঅ'টো পাই যাব আৰু গোটেইখিনি সকলোৱে যাতে মোৰ ভিডিঅ'টো